ৰাজ্যত পুনৰ বহু বিবাহ বিৰোধী আইনক ভেঙুচালি আৰু এই ভেঙুচালিৰ ঘটনা এইবাৰ সংঘটিত হৈছে তিনচুকীয়া জিলাৰ পেঙেৰীৰ ব্ৰহ্মজান গাঁৱত। উল্লেখযোগ্য যে পেঙেৰী থানাৰ অন্তৰ্গত ব্ৰহ্মজানৰ মানৱ মৰাণ নামৰ ব্যক্তিজনে ইংৰাজী 2009 চনতে সামাজিক মৰ্যাদাৰে বিবাহ পাশত আবদ্ধ হৈছিলে নাহৰকটীয়াৰ খেৰেমিয়া গাঁও নিবাসী নৃপেন গগৈৰ কন্যা দলি গগৈৰ সৈতে। কিন্তু শেহতীয়াকৈ পত্নী দলি গগৈ মৰাণৰ অভিযোগ অনুসৰি যোৱা প্ৰায় এবছৰ ধৰি মানৱ মৰাণে শাৰীৰিক তথা মানসিকভাৱে নিৰ্যাতন চলাই আহিছে তেখেতৰ লগতে তেখেতৰ 2 সন্তানক। লগতে পত্নী দলি গগৈ মৰাণৰ অভিযোগ অনুসৰি মানৱ মৰাণে তেখেতৰ সন্মতি অবিহনেই দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আবদ্ধ হৈছে পুষ্পাঞ্জলি মৰাণ নামৰ মহিলাগৰাকীৰ সৈতে আৰু লগতে অবৈধভাৱে আশ্ৰয়ও দিছে নিজ গৃহতেই। ফলত এক অশান্তিকৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে স্বামী মানৱ মৰাণে শাৰীৰিক আৰু মানসিকভাৱে প্ৰায় এবছৰ ধৰি নিৰ্যাতন চলাই আছে পত্নী দলি গগৈ মৰাণৰ লগতে 2 কন্যা সন্তানকো। ফলত উপায়ন্তৰ হৈ পত্নী দলি গগৈয়ে নিজ গৃহ এৰি আশ্ৰয় ল'বলগীয়াত পৰিছে খেৰেমিয়াত থকা তেখেতৰ পিতৃগৃহত। আৰু এই সংক্ৰান্তত ইতিমধ্যেই পত্নী দলি গগৈয়ে এজাহাৰ দাখিল কৰিছে পেঙেৰী আৰক্ষী থানাত। মই আহিছিলোঁ ঘৰৰ মানুহৰ লগত। মোৰ মানুহজনে দ্বিতীয় বিবাহ কৰালে। মই থাকিব নোৱাৰি নিজৰ বয় বস্তুৰ ডকুমেণ্টছখিনি, বিশেষকৈ ডকুমেণ্টছখিনি নিব আহিলোঁ। ছোৱালীকেইজনীৰ কথা আছে, ছোৱালীকেইজনীৰ কাপোৰ, গৰম কাপোৰ আছে, তাকে নিবলৈ আহিলোঁ ঘৰৰ মানুহৰ লগত। আৰু কিনো ক'ম, মই এওঁ নাই ঘৰত, পলাই দিলে। তাৰপিছত ওচৰৰ সেই বাইদেউসকল আছিলে, সিহঁতৰ লগতে গ'লোঁ, উলিয়াই ল'লোঁ। বিশেষ কিনো ক'ম, থাকিবলৈ নোৱাৰোঁ দেখি মই মাহঁতৰ ঘৰত আছোঁগৈ। আৰু বেলেগ দ্বিতীয় বিবাহ কৰালে। মই জনাত এবছৰ, এতিয়া 1.5 বছৰ হ'লগৈ। হয়, মোক মাৰপিট কৰে। মানুহজনৰ নামটো কি? মানৱ মৰাণ। যিগৰাকী মানুহ এতিয়া বিয়া পাতিছে তাইৰ নামটো জানা নেকি? জানো, পুষ্পাঞ্জলি মৰাণ। ঘৰ ক'ত? তাইৰ ঘৰ কাকজান। তোমাৰ ঘৰ ক'ত? মোৰ মাৰ ঘৰ দুলীয়াজান খেৰমিয়া। এতিয়া তুমি কি কৰিব বিচাৰিবা? মই কি কৰিম, সিহঁতৰ ভাগে থাকক, মোৰ ভাগে মই নিজৰ ছোৱালীকেইজনী লৈ মই মাহঁতৰ ঘৰতে থাকিমগৈ। কিবা কেইজনী ছোৱালী আছে? ছোৱালী 2জনী আছে। কিহত পঢ়ি আছে? ক্লাছ 8ত পঢ়ে ডাঙৰজনী, তাৰপিছত সৰুজনী 2য় শ্ৰেণীত পঢ়ে। তুমি মানুহজনক ছোৱালীৰ কাৰণে ভৰণ পোষণৰ ব্যৱস্থা কৰাবা নেকি প্ৰশাসনৰ ওচৰত গৈ? কৰাম, সেইটো নিশ্চয় কৰিব লাগিব। নহ'লে মই ছোৱালী 2জনীৰ লগত কেনেকৈ থাকিম, কেনেকৈ কি কৰি খুৱাম মই? ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিউজ টাইম 3।